Hello everyone, কি খবৰ আপোনালোকৰ সকলো ভালে আছে আজি ভিডিঅ'টোত আমি সকলোকে স্বাগতম জনাইছো এতিয়া মানে একদম দৌৰাদৌৰিকৈ ৰাতিপুৱা ওলাই আহিছো এতিয়া গৈছো মা ঘৰলৈ যাম আজি মানে আমাৰ ঘৰত তাতে গোখাই লোৱা আছে মানে মেলা হয় তো মেলা চাই পেলে মই গুৱাহাটীলৈ যাম ইভিনিং মানে এও গুৱাহাটীত এতিয়া মিটিং এখন আছে মিটিঙত যাব তো তেও মিটিংখন শেষ হ'লেকে মই গুৱাহাটী গৈ পাম আৰু কাইলৈ মানে আমাৰ অলপ কাম আছে গুৱাহাটীতে তো সেইখিনি কৰিম তো আজি ভিডিঅ'টো চাই থাকক আজি ভিডিঅ'টো সকলোকে স্বাগতম জনাইছো घर आही पालुही आही पाई एकदम फ्रेश हो मेली भात पानी खाई कर ललो माने इमान गरम परिसे আজি আৰু এতিয়া সবে মিলি কৈ লেকচাৰ মাৰি আছে আৰু ইফালে হাতত এয়া নেল পলিশ লগাই আছো মানে ঘৰত আহিলে এইবিলাকে কৰা হয় আৰু মই যে কৈছিলো ইয়াতে ভাগৱত ওলাব মানে মেলা আছে বুলি তো তাৰো যোগাৰ কৰি আছে আমাকে কাখৰ নামঘৰতে তো মই তাৰো অকমান দেখাই দিম আপোনালোকক এই ভাগ নামঘৰ ভাগ ইয়াতে ইয়াৰ পৰা গোখাই উলিয়াব আমাৰ এফালে দিয়ে আনিব আৰু এতিয়া এয়া ভকতে জলপান খাইছে প্ৰসাদ খাইছে তো এয়া মানে ভাগৱত ভাগ আনিবৰ কাৰণে যোগাৰ কৰিছে আমাৰো যোগাৰ পাতি কৰি আছে বাহতে তো মই অলপ দেখাই দিছো এফালে ধুনা এয়া ৰেডি কৰি থৈছে আৰু এয়া বটাত তামোল পান পইচা এনেকৈ দি কৰি ৰেডি কৰি থৈছো সেৱা কৰিবৰ কাৰণে আৰু আগফালে কি কৰি আছে মই দেখাই দিওঁ অলপমান এয়া এনেকৈ চেলেং পাৰি দিছে মানে এফালে যাব ভাগৱত ভাগ গোখাই নিব এফালে তো এনেকৈ চেলেং পাৰি দিছে আৰু গোটেই পানী চানি ছটিয়াই দিছে আৰু ৰ'দটো দেখিছেনে কিমান ৰ'দ আজি আৰু এই ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰি আছে এই চেলেং গছকিব ইহঁতে ফুল ছিগিব আহিছে ৰেডি হৈছে আৰু বাকি আহোঁতে মই দেখাই দিম গোখাই লৈ আহোঁতে মই কিন্তু দেখাই দিম আৰু আমাৰ পোৱালীকেইটা শুই আছে টোপনি গ'ল সিহঁতে তাই কালি ইমান ধুনীয়াকৈ নাচিছে মই নাচা ভিডিঅ'টো আপোনালোকক অলপ দেখাই দিছোঁ এতিয়া চাবচোন ধুনীয়াকৈ নাচিছে তাই আৰু এতিয়া এয়া গোখাই লৈ আহিছে আমাৰ ঘৰৰ কাষেৰে আৰু এয়া ডাঙৰ বৈ আগবঢ়াই লৈ আহিছে এনেদৰে গোখাই প্ৰতি বছৰে ওলোৱা হয় মানে আমাৰ গাঁৱৰ মেলাখন মানে গোখাই লোৱা একদম বহাগৰ লাষ্ট তাৰিখে হয় মানে বহাগৰ যিটো শেষৰ দিন সেই তাৰিখে হয় আৰু বেলেগ গাঁওবিলাকত হৈ থাকে বহাগৰ আৰম্ভণিৰ পৰাই কিন্তু আমাৰ গাঁওখনে শেষৰ মেলা বুলি কয় তো এতিয়া এনেকৈ লৈ গৈ পেলাই আমাৰ ঘৰৰ কাষতে মানে গাঁৱতে এঘৰৰ মানুহ আছে ৰজাঘৰ আগৰ দিনৰ ৰজাঘৰ আছিলে তো তাতে গোখাইক নি পেলাই কিছুমান নিয়ম কৰে নিয়ম নীতি কৰি পেলাই গোটেই গাঁওখন ফুৰাই পেলাই সেই কাষতে ফিল্ড এখন আছে ফিল্ডতে তেওঁক পাতি পেলাই সকলোৱে নাম গাব ফূৰ্তি কৰিব আৰু মেলা হয় ডাঙৰকৈ মেলা হয় দোকান বজাৰবোৰ হয় আমি সকলো যাম তালৈকে মই যাবলৈ পাৰোঁনে নহয় ঠিক নাই কাৰণ এতিয়া অলৰেডি বহুত সময় হ'লেই মই গুৱাহাটীও যাব লাগে আৰু এইফালে মই একদম ধুমাধুমকৈ যি পাওঁ তাকে মেৰিয়াই লৈ গুচি আহিছোঁ মানে কি হয় ঘপককৈ লৈ আহিলে গমেই নাপালোঁ যে আনিব এতিয়া বুলি তো মই বেলেগ এটা কাপোৰ পিন্ধি আছিলোঁ তো তাৰ ওপৰতে চাদৰ মেখেলা যি পাওঁ তাকে আনি পেলাই মেৰিয়াই কৰি লৈ গুচি আহিছোঁ আৰু ইয়াত গোখাই লৈ গৈছে এতিয়া গাঁওখন ফুৰাব নিব মেলা চোৱা নহ'লে একদম পূৰা এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ গুৱাহাটী মানে মানুহজনে ফোন কৰি আছে আহিব লাগে তেওঁ কাম হৈ গ'ল তো এতিয়া যাওঁতে আকৌ 2 ঘণ্টামান লাগিব গতিকে ওলাই আহিলোঁ এতিয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ বাটত আৰু এইফালে শান্তনু দা মোক থ'বলৈ আহিছে আৰু মা এইফালে আছে পোৱালীকেইটা হাত বাটত আহিব যে বহুত কাৰণে আহা নাই গাড়ী এখন আহিছে তাকে চিট আছে নে চাই লওঁ চিট থাকিলেহে যাম
চিট এটা পালোঁ বাৰু, তাতে বহি লৈছোঁ, লৈ পেলাই সেই অকলে অকলে গৈ আছোঁ। অকলে অকলে মানে ট্ৰেভেল কৰি ভাল নালাগে, লগত কোনোবা থাকিব লাগে। তো গৈ আছোঁ আৰু গান শুনি শুনি ধুনীয়াকৈ গান লগাইছে গাড়ীখনত। আৰু আহি এয়া মানুহজনক লগ পাই গ'লোঁ, সন্ধিয়াই হ'ল। তেওঁ ৰৈ আছে খানাপাৰাতে। আৰু এতিয়া আমি গৈ আছোঁ হোটেললৈ, মানে য'ত আমি থাকিম। এওঁলোকৰ লগৰে হয় হোটেলখন, চিনাকি মানে এওঁলোকৰ। তো এতিয়া আমি গৈ আছোঁ। আৰু হোটেলখন আছে মানে কাহিলীপাৰা ৰোডত। তো তালৈকে গৈ আছোঁ। আৰু চাওকচোন ইমান জাম লাগিছে, ইমান ভিৰ, মানে কি ক'ব আৰু। তো আহি পালোঁহি হোটেলখন। সেই আমি এতিয়া ৰাস্তাটো পাৰ হ'ব লাগে কাৰণে ৰৈ আছোঁ। আৰু হোটেলখনৰ একদম ফ্ৰণ্টতে আছে হনুমান মন্দিৰ ভাগ। আৰু মানে কিমান ভাল লগা পৰিৱেশ ন, হোটেলখনৰ পৰা ওলাই মন্দিৰ ভাগ দেখা পোৱা যাব। তো এতিয়া সেই ৰাস্তা পাৰ হ'বৰ কাৰণে আমি কমেও মানে 10-15 মিনিটমান সময় ৰ'বলগীয়া হৈছে। মানে গাড়ীবোৰে যে ছাইডেই নিদিয়ে, মানে চবৰে মানে এনেকুৱা হয় আগত যাব লাগে, আমি আগত যাওঁ, এনেকুৱা হৈছে। তো ফাইনেলি এখন গাড়ী ৰখাই দিলে, ভাল চাগে, তেওঁ মানুহজন ভাল হয়। তো গাড়ীখন ৰখাই দিলে আৰু আমি ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু ইয়াতে হোটেলখনতে মানে সকলো ধৰণৰ ইমান ধুনীয়া সুবিধা আছে, লগতে দোকানো আছে। আপুনি আহি পেলাই চাহ তাহো খাব পাৰে। আৰু ধুনীয়া বেকাৰী চেকাৰী ধুনীয়া সুবিধা আছে। তো মই ভিতৰত গৈ পেলাই গোটেইখিনি দেখাই দিম। তো এতিয়া গাড়ীখন পাৰ্কিং কৰি ল'লে, লৈ এতিয়া ভিতৰলৈ আহিলোঁ। এইটো হৈছে ৰিচেপশ্যনটো। তো ইয়াতে মানুহজনে সেয়া কিবা কাগজ পাতি দিয়া কিবা কিবি কৰি আছে। আৰু মই বহি আছোঁ, তাকে ভিডিঅ' কৰি আছোঁ, নিজকো এবাৰ দেখাই দিছোঁ। মানে কি কৰিম আৰু, বহি বহি সেয়াকৈ ভিডিঅ' কৰি আছোঁ। তো এতিয়া আমাৰ ৰুমটো হৈ গ'ল, এতিয়া ৰুমলৈ গৈ আছোঁ। মই ৰুমটো দেখাই দিম। আহি পালোঁহি ৰুম, একদম অৱস্থা নাইকিয়া হৈ আহিছোঁ। মানে সেই গাড়ীত আহিলোঁ, চুলি বেয়া হৈ যায়। তো আহি পাই ৰুমটো ল'লোঁ। ৰুমটো মানে কি হয়, এওঁলোকৰ চিনাকিয়ে হয়। মানে ইহঁতে আগতে অফিচৰ কিবা কামত আহিলে কৰিলে এইটো ৰুমতে থাকে গোটেইখিনি। তো মোৰ ৰুমটো গোটেইখিনি দেখাই দিছোঁ, যাতে আহিলে আপোনালোকৰ সুবিধা হয়। গণেশ মন্দিৰৰ ওচৰতে হয়, মানে হনুমান মন্দিৰ ভাগ যে আছে তাৰ ফ্ৰণ্টতে আছে। মই দেখাই দিছোঁ, তো চাওকচোন। মানে সৰু হয়, বেছি ডাঙৰ নহয়, কিন্তু ধুনীয়া, বহুত ধুনীয়া। এখন দৰ্জা দি সোমাই আহি এখন বেডখন ধুনীয়াকৈ থৈছে। আৰু এখন চোফা আছে। আৰু এনেকৈ এইবিলাক কাপোৰ থ'ব পৰাকৈ আছে। এইটো এনেকৈ খুলি দিব লাগিব। আৰু সেয়া কাপোৰ থোৱা, আৰু আমি অলৰেডি কাপোৰ থ'লোৱেই, বেগটো থৈ দিছোঁ। তো এইখিনি আছে, ৰুমটো দেখাই দিলোঁ, আপোনালোকে আহিলে কৰিলে ল'ব পাৰিব। তো এইফালে বাথৰুমটো আছে, বাথৰুমটো দেখাই দিওঁ। নাই দিয়া, ধুনীয়া হয়, দেখাই দিছোঁ। এই ভাগ হৈছে হনুমান মন্দিৰ ভাগ। আৰু ইয়াতে হোটেলখন দেখাই দিছোঁ, ধুনীয়াকৈ আছে। ইয়াতে চাহ খাব পৰা ব্যৱস্থা। মই চাহ খাবলৈ আহিছোঁ, মানে কি সন্ধিয়া হৈছে, যিমান চাহ খাবলৈ সিমানেই মন গৈছে, গতিকে চাহ খাবলৈ আহিছোঁ। তো এতিয়া ফ্ৰেছ হৈ মেলি লৈ কৈ অকণমান চাগে ওলাই গৈ যাম নে নাযাওঁ চাই লওঁ, গ'লেতো দেখামেই। তো ফ্ৰেছ হৈ মেলি তাৰপিছত ভিডিঅ'খিনি দেখাই আছোঁ। কাপোৰ কানি চেঞ্জ কৰি মেলি হ'ল। আৰু মানুহজন বাথৰুমত সোমাই আছে, কিমান দেৰি কৰি ঠিক নাই। গতিকে মই একদম বাগৰি দিছোঁ, মানে ইমানেই কিবা কিবি লাগিছে। তো এইকেইদিন মানে গাটো অলপ বেয়া বেয়া লাগি আছে। সেইকাৰণে এইফালে পকৰা অৰ্ডাৰ দিছিলোঁ, মানে ইমান ভোক লাগিছে, মোৰ চাহ একাপ খায়ো শান্তি নালাগিলে। মই আকৌ মানে সেই পকৰা খাবলৈ তেওঁ অৰ্ডাৰ দিব দিলোঁ। তো আহি পালেহি, এতিয়া খাওঁ। এইটো বহুত টেষ্টি হয়, বহুত ভাল লাগিছে। একদম গৰম হৈ আছে, বহুত টেষ্টি, ধুনীয়া লাগিছে খাই। মানে খাবলৈ মন গৈছিল যে, আৰু ভাল লাগিছে, খাই লওঁ। আমাৰ খানা আহি গ'ল, অৰ্ডাৰ দিছিলোঁ, গতিকে এইখিনি আহি গৈ এতিয়া খাওঁ, ভাত খাওঁ। কি আছে মই দেখাই দিওঁ। এইখিনি আছে ভাত, এইটো আছে চিকেন। মানে আমি সুধিলোঁ যে ইয়াতে বেষ্ট কি আছে খাবলৈ, তেওঁলোকে কৈছে চিকেনটো আজি ভাল হ'ব বুলি, গতিকে চিকেনটো দিছে। আৰু তাৰপিছত দালি, আৰু এইফালে আছে এইটো হৈছে ড্ৰাই ফ্ৰাই আলু, আৰু এইফালে নেমু, পিঁয়াজ, জলকীয়া, নিমখ, আৰু এইফালে পাপৰ। তো আজি খানা এয়া। তো এতিয়া খাই কৰি লওঁ।
খাবলৈ লৈছোঁ বহুত টেষ্টি হয় বহুত ধুনীয়া হৈছে আলু ভাজিটো ধুনীয়া হৈছে চিকেন বহুত টেষ্টি হৈছে তো গোটেইখিনি খাই লওঁ তো ভাত পানী খাই কৰি আজৰি হ'লে এতিয়া ফ্ৰেছ হৈ মেলি শুম আৰু টিভি চাই আছোঁ এতিয়া তো আজি ভিডিঅ'টো ইমানেই আছিলে ছেকেণ্ড কাপলৈ জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ